গোটেই অনুষ্ঠানটো ধুনীয়া হৈছে আৰু কাইলৈও চাগে আছে তেওঁলোকৰ কিবা কিবি মই নাথাকিম বাৰু মই গুচি যাম কিন্তু আহি ভাল লাগিলে আৰু সাধাৰণতে মোক ৰাতিপুৱা নামাতে কোনো চ' টুৰিজিমৰ কাৰণে অসমৰ টুৰিজিমৰ কাৰণে বা নৰ্থ ইষ্টৰ টুৰিজিমৰ কাৰণে মই আহিছোঁ ৰাতিপুৱা উঠি আৰু মই ৰাতি 2টা বজাত আহি পাইছোঁ মাজুলীৰ পৰা মাজুলী যোৰহাট চ' খুবেই ভাল লাগিল আৰু দেখিছোঁ চব গোটেই মানুহ ৰাইজ আহিছে গোটেই মই ভাবোঁ এইটোৱে গোটেই নৰ্থ ইষ্টৰ অকল অসম বুলি নহয় গোটেই নৰ্থ ইষ্টৰ টুৰিজিমক এটা নতুন এটা হেৰি দিব আমি চবেই মিলি অকল মই বুলি নহয় চবেই মিলি লাগিছিলোঁ চ' সেইটো কাম দিছে যেন লাগিছে এতিয়া সেইটোৱে আৰু ছেটিছফেকশ্যন আৰু এইবিলাক কাম নহওক বেয়া কামবিলাক নহওক আমাৰ কাজিৰঙা আছে আমাৰ ইমানবোৰ নেশ্যনেল পাৰ্ক আছে ধুনীয়া ধুনীয়া চবেই জাগ্ৰত হওক চব আগুৱাই যাওক ইমান জন্তু জানোৱাৰ আছে চব ভালকৈ থাকক চ' বাহিৰৰ টুৰিষ্ট হওক মানুহ হওক চাওক নৰ্থ ইষ্টখন কেনেকুৱা অসমখন কেনেকুৱা চ' বাকী যি লাগে আমি চব দিম আমি আছোঁ সদায় লগত সেইটো কোনোবাই কিছুমানে নজনাকৈ কৰে কথাটো আচলতে সেই এৱাৰনেছটো লাগে সজাগতাটো থাকিব লাগিব মানুহৰ মাজত যে মই নিজে দেখিছোঁ মই খাৰগুলিত মই এদিন মই দৌৰি গৈ নাপালোঁগৈ অজগৰডাল মাৰি পেলালে মাৰিলে খাই পেলালে চ' মই গৈছিলোঁ বচাবৰ কাৰণে ৰেস্কিউ কৰিবৰ কাৰণে আৰু ইয়াতো মই কাজিৰঙাতো মই এই আগতে আহোঁতে মই এডাল প্ৰকাণ্ড সাপ মই এৰি দিছিলোঁ জংঘলত মোৰ মনত আছে ইণ্ডিয়াৰ বোলে মানে ছেকেণ্ড লাৰ্জেষ্ট কব্ৰা দেই ইটছ ডেডলি মানুহে হাতে ধৰিবলৈ ভয় কৰে মই এনেকৈ ধৰি পেলাই এৰি দিছোঁ চ' সেইবিলাক মোৰ মানে এক্সপিৰিয়েঞ্চ আছে আৰু মেমৰিজ আছে কাজিৰঙাৰ লগত চ' আমি কৰি থাকিম কাম আমাৰ কাম কৰা তেখেতে আজি ক'লেই বহুত ধুনীয়া কথা কৈছে আৰু বহুত কিবা কিবি নতুন পদক্ষেপ লৈছে চ' সেইবিলাক হওক সেইটোৱে বিচাৰোঁ আৰু চেণ্ট্ৰেলেও অলপ বেলেগ ধৰণে চাওক আমাৰ গোটেই কাৰবাৰবিলাক আমাৰ নেশ্যনেল পাৰ্কবিলাক যিমানবিলাক আছে এতিয়া আৰু এখন ডিক্লেয়াৰ কৰিছে ৰায়মনা বুলি সেইখন বোলে ইয়াতকৈও ডাঙৰ বুলি শুনিছোঁ মই যোৱা নাই কিন্তু মই যাম মই মানস চানক গৈ থাকোঁ বাৰু ডিব্ৰু চৈখোৱাকো মই যাওঁ পানেৰি নামেৰি চব জেগাতে গৈছোঁ চ' সদায় আছোঁ আৰু সদায় লাগি থাকিম গোটেই অনুষ্ঠানটো ধুনীয়া হৈছে আৰু কাইলৈও চাগে আছে তেওঁলোকৰ কিবা কিবি মই নাথাকিম বাৰু মই গুচি যাম কিন্তু আহি ভাল লাগিলে আৰু সাধাৰণতে মোক ৰাতিপুৱা নামাতে কোনো চ' টুৰিজিমৰ কাৰণে অসমৰ টুৰিজিমৰ কাৰণে বা নৰ্থ ইষ্টৰ টুৰিজিমৰ কাৰণে মই আহিছোঁ ৰাতিপুৱা উঠি আৰু মই ৰাতি 2টা বজাত আহি পাইছোঁ মাজুলীৰ পৰা মাজুলী যোৰহাট চ' খুবেই ভাল লাগিল আৰু দেখিছোঁ চব গোটেই মানুহ ৰাইজ আহিছে গোটেই মই ভাবোঁ এইটোৱে গোটেই নৰ্থ ইষ্টৰ অকল অসম বুলি নহয় গোটেই নৰ্থ ইষ্টৰ টুৰিজিমক এটা নতুন এটা হেৰি দিব